এডাল 20 আৰু মাইনৰ 10 হসাকে কম কেতিয়াবাতো নাই 30 40 এনে কন্দেটো 200 300 এনে চাৰিজন আছে ভাল পাইছে নমস্কাৰ বন্ধুসকল এই নামবৰ আৰু গৰম পানীৰ সমীপতে থকা যেটো গৰম পানীৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ লগত দিছু তকবিদা আছে বলকচোন আগুৱাই যাওঁ আমি সেই গৰম পানী কি অৱস্থাত আছে বৰ্তমান বানপানী হৈ আছে চাৰিওফালে ধনশ্ৰী নদীয়ে গোটেই প্লাবিত কৰি ৰাখিছে আৰু এই প্লাবিত কৰি ৰখাৰ মাজতে এই গৰম পানীৰ যেটো গৰম পানী বৰ্তমান আপোনালোকক দেখাব পৰা পৰ্যায়ত আছে নে নাই তাৰ কাৰণে আমি চেন্ডেল খুলিছো জোতা খুলি লৈছো আৰু পানীত পৰিব লগা হৈছে আহক বন্ধুসকল আমি আপোনালোকক গৰম পানীৰ যেটো পন পুখুৰী আছে যেটো সংৰক্ষণ কৰি ৰখা হৈছে সেই পুখুৰীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ওয়াল দি ৰাখিছে এই ওয়ালৰ ভিতৰতে গৰম পানী আবিৰ্ভাৱ হয় নে অন জায়গাটো হয় ইয়াতে অন জায়গাটো হয় ইতে সাপোজ ইতে বান হৈ আছে জায়গাতে কিন্তু বাবলস গুলো ওলাই থাকে তাতে গম পাই যে কি সব জায়গাটো এটো বস্তুটো ওলাই আছে তো ইয়াত যে আপোনালোকে এটো ওয়াল দিলে কি কাৰণে ওয়াল দিলে এটো ওয়াল দিলে মানে একটা প্ৰটেকশন হিচাপত হেৰি কৰি দিছে ইয়াত পানী হেৰিটো বেছি যিকোনো সময়ত থাকে হয় থাকে আৰু মানে এই গোটেই এৰিয়াটো এটা গৰম পানীৰে পৰিপূৰ্ণ এটা ঠাই ইয়াত যিকোনো সময়তে পানীবিলাক যেতিয়া তলৰ পৰা আহে মানে এইটো বাবলস সেইকাৰণে একদম পুৰা জীৱন্ত পানীৰ দৰে হৈ আছে হয়নে বাৰু পানী এনেকা যিকোনো সময়ত অনবৰতে কি হয় পানী এনেকৈ উতলি থকাই দেখিবলৈ পোৱা যায় সেইকাৰণে ইয়াক গৰম পানী বুলি কোৱা হয় ধনশ্ৰী নদীৰ যেটো কালাৰ আৰু এই গৰম পানীৰ যেটো পুখুৰী এই পুখুৰীটোৰ কালাৰ বৰ্তমানেও অলপ নিজকে এটা বেলেগ ধৰণৰ এটা পাৰ্থক্য ৰাখিবলৈ সক্ষম হৈছে ধনশ্ৰী নদীৰ পানী এয়া দেখিছেনে কিমান ঘোলা আৰু এইফালে পুখুৰীটোলৈ আমি চাওঁচোন পুখুৰীটোৰ পানী কেনেকুৱা গৰম পানীৰ যেটো এইবিলাক গৰম পানীৰ আৰু সেইবিলাক পানী এনি টাইম তলৰ পৰা বাবলছবিলাক আহি থাকে দেখিছেনে বুটবুটনি উঠিয়ে থাকে আৰু অইন সময়তে পানী গোটেই একদম পৰিষ্কাৰ হৈ থাকে হয়নে বাৰু ওপৰৰ পৰা চালে তলত কি আছে দেখা পোৱা যায় কিন্তু বৰ্তমান পানী বা ধনশ্ৰী নদীৰ ঘোলা পানী সোমাই অলপ ইয়াক পানীৰ কালাৰটো হলনি হৈছে যদি একেবাৰে হলনি হৈ যোৱা নাই তথাপিও এই গৰম পানীৰ বিশেষত্ব এতিয়া আমাক দিছুস দাই অলপ বুজাই ক'ব মই ইয়াত থকা হিচাপ জানা হিচাপটো হসাবলে ময়ো মানিছো কিউকি পাব্লিকে আহি ইয়াতে আগতেতো তেনেকৈ মানা কৰা নাছিল ভিতৰত পুখুৰীত গা ধুবৰ কাৰণেতো অপেনলি সবেই গা ধুই কিন্তু পাব্লিকে কিছুমান মিছ ইউজ কৰি দিয়াৰ কাৰণে আমি এতিয়া এইটো বন্ধ কৰি দিয়া হৈছে তো যোনে আহে আমি বাকেট বাল্টিংবিলাক আমি প্ৰভাইড কৰি দিওঁ মানে বাহিৰতে গা ধুই উঠাই পেলাই পানীটো মানে এইটো হিচাপত মানে কিয় ইয়াত ধুবলৈ অহাটো এইটো কিছুমানটো স্কিনৰ প্ৰব্লেমছৰ কাৰণেহে এইটো গাত ধুবলৈ আহে কিন্তু প্ৰায় আমি শুনিও পাওঁ আৰু দেখাও পাইছোঁ ইয়াৰ পানীটো গাত ধুলে মানে বা লগালে মানে বা ধুই দিলে মানে বেমাৰটো ভাল হয় বহুত দূৰ দূৰণিৰ পৰা মানুহ এই পুখুৰীটোত গা ধুবলৈ আহে কিন্তু গা ধোৱা মানুহবিলাকে পুখুৰীটো লেতেৰা আৱৰ্জনাপূৰ্ণ কৰি পেলোৱাৰ কাৰণে বৰ্তমান এই গা ধোৱা ব্যৱস্থাপনাটো বন্ধ কৰি ৰখা হৈছে অৱশ্যে যদিও গা ধোৱা পুখুৰীত নামি গা ধোৱা ব্যৱস্থাটো বন্ধ কৰা হৈছে যদিও এই বিভাগীয় আমাৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে জানিব দিছে যে পুখুৰীটোৰ পৰা বাল্টিঙৰ জৰিয়তে বাহিৰলৈ পানী আনি বাহিৰত গা ধুবলৈ দিয়া হয় আচলতে মানুহৰ এটা বিশ্বাস আছে পুখুৰীটোৰ গৰম পানীৰে গা ধুলে মানে স্কিনৰ থকা যিমানবিলাক বেমাৰ এই বেমাৰ ৰোগবিলাক নিৰাময় হয় বুলি আৰু সেইকাৰণে দূৰ দূৰণিৰ পৰা আজিও মানুহ আহি ইয়াতে স্নান কৰিব আহে হয়নে তো এই গৰম পানীৰ চাৰিওফালে বৰ্তমান সময়ত পাৰ্ক আছে পাৰ্কত আমাৰ জোলনা আছে খেলা ধূলা কৰিবৰ কাৰণে চিলড্ৰেনৰ কাৰণেও ইয়াত সুব্যৱস্থা আছে আৰু আমাৰ বয়োজ্যেষ্ঠসকলেও আহি ইয়াত খুব এটা শান্তশিষ্ট পৰিৱেশৰ মাজত অলপ সময় অতিবাহিত কৰিবলৈ ইচ্ছা কৰিলে আহিব পাৰে আৰু উল্লেখনীয় কথাটো যে বিভিন্ন সময়ত বিশেষকৈ খৰালি সময়ত ঠাণ্ডা দিনকেইটাত ইয়াত পৰ্যটকৰো যথেষ্ট সমাগম হয় পৰ্যটকৰ ভিৰ বেছি বাঢ়ে আৰু বিদেশী পৰ্যটকৰো ইয়াত ভিৰ দেখিবলৈ পোৱা যায় কিয়নো এই নামবৰ যিখন বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি বিভিন্ন প্ৰজাতিৰ বনৰীয়া জন্তু বিভিন্ন প্ৰজাতিৰ পখিলা আৰু বিভিন্ন প্ৰজাতিৰ অৰ্কিডছ
অৰ্কিডছেৰে পৰিপূৰ্ণ হৈ আছে গতিকে উদ্ভিদ বিজ্ঞানীসকলৰ বা উদ্ভিদ বিজ্ঞানৰ ছাত্ৰসকলৰ বাবে অধ্যয়নৰ ক্ষেত্ৰস্থল বুলি আমি অভিহিত কৰিব পাৰোঁ তদুপৰি ইয়াত থাকি আমি দৈনন্দিন ব্যস্ততাৰ মাজত আৰু এয়াৰ পলিউশ্যন ইত্যাদিৰ মাজত সোমাই থকাতকৈ যদি দিনটোত এপাক ইয়ালৈ আহোঁ তেতিয়াহ'লে বিশুদ্ধ হাৱা পানী খাই আমি ইয়াতে শৰীৰটোক অলপ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ অলপ সমৰ্থ হ'ম বুলি ভাবোঁ গতিকে এনেকুৱা পৰিৱেশৰ মাজলৈ আহক আপোনালোকে আহি দৰ্শন কৰক আৰু এখেত আছে তেখেতৰ লগত যদি এটা দিন তেখেতক বুকিং কৰি লয় তেতিয়াহ'লে বিভিন্ন ধৰণৰ বনৰীয়া জীৱ জন্তুৰ পৰা ধৰি চৰাই চিৰিকটিৰ পৰা ধৰি আৰু হাতীৰো জাকে কেতিয়াবা আহে গতিকে সেইবিলাকো আপোনালোকৰ দৃষ্টিগোচৰ হোৱাৰ সৌভাগ্য হ'ব পাৰে আৰু এইফালেনো এই ব্ৰিজখন কি কাৰণে বনোৱা আছে বা সেইখিনি ক'ৰবাত যাব লগা কিবা আছে নেকি ভিতৰত আছে ভিতৰত সোমাবৰ কাৰণে ৰাস্তা আছে অলপ আগত এইখিনিৰ পৰা এই হেংগিং ব্ৰিজ পাৰ হ'লে মানে অলপ শ্বৰ্টকাট হৈ যায় আৰু ক'লৈ শ্বৰ্টকাট হয় শ্বৰ্টকাট মানে মেইন ৰাস্তাটো আৰু ভিতৰত পেট্ৰলিং ডিউটি যোৱা ৰাস্তাটো তাৰমানে বন্ধুসকল ইয়াত থকা বনৰক্ষী বিষয়াসকলে আহ-যাহ কৰিবৰ কাৰণে প্ৰধানকৈ এই ব্ৰিজখন বনোৱা হৈছে কাৰণ এই ব্ৰিজখনৰ তলত এটা জান আছে আৰু এতিয়াতো গোটেই পানীয়ে হৈ আছে কিন্তু খৰালি দিনতো সেই জানটো থাকে আৰু খৰালি দিনত যেতিয়া জানটো ওলাই থাকে তেতিয়া আমি বহুত জাক হাতী পাৰ হোৱা হাতীৰ গোবৰ সেইবিলাক তাত দমকাই থকা দেখিবলৈ পোৱা যায় সেইফালে হাতী কৰিডৰো আছে হয়নে বাৰু গতিকে এইখনেই হৈছে ইয়াৰ ৰূপ ব্ৰিজ বা হেংগিং ব্ৰিজ এই ব্ৰিজখন ইয়াৰ বন বিষয়াসকলে ভিতৰলৈ গৈ সেই জংঘলৰ ভিতৰলৈ গৈ তেওঁলোকৰ দায়িত্ব ডিউটি কৰিবৰ কাৰণে পেট্ৰলিং ডিউটি কৰিবৰ কাৰণে প্ৰধানকৈ ব্যৱহাৰ কৰে সৌফালে দুখন আইৰণ ব্ৰিজ আছে আমি আইৰণ ব্ৰিজৰ ওপৰলৈ যাম এতিয়া এখন হৈছে আইৰণ ব্ৰিজবিলাক সাধাৰণতে ব্ৰিটিছসকলে যিটো সময়ত ভাৰতত শাসন কৰি আছিলে বা অসমত শাসন কৰি আছিলে সেই সময়ত এই নদীবিলাকৰ বা জানবিলাকৰ পাৰাপাৰ হ'বৰ কাৰণে এনেকুৱা ধৰণে আইৰণ ব্ৰিজবিলাক বনাইছিলে কিমান বছৰ হৈছে এইটো আপুনি গম পাব নেকি একজেক্টলি ময়ো গম নাপাওঁ এইটো কিন্তু 1900 এনেকুৱা 12-13 এনেকুৱা হ'ব পাৰে তো এইখন ব্ৰিজৰ ওপৰে যিটো সময়ৰ পৰাই নেকি 39 নেশ্যনেল হাইৱে আৰম্ভ হৈছিলে আৰম্ভ হোৱাৰ সময়ৰ পৰাই এইখন ব্ৰিজৰ ওপৰে কত যান বাহন আহ-যাহ কৰিছে হয়নে বাৰু কত ট্ৰাক গৈছে মালবাহী ট্ৰাক ছুপাৰ আৰু এই নাম্বৰ ৰিজাৰ্ভত আপোনালোকে জানি আচৰিত হ'ব যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ডকাইতিমূলক ছুপাৰ টুপাৰবিলাকৰ ওপৰত ডকাইতিমূলক কাৰোবাৰো আগত হৈছিলে বুলি আমি জানিবলৈ পাওঁ আৰু সেইবিলাক যে নহওক আজিকালি সেইবিলাকৰ কোনো ভয় নাই হয়নে বাৰু আজিকালি একো ভয় নাই আজিকালি আমি আজি বহুত দিনৰ পৰা ইয়াতে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা শুনিবলৈকে পোৱা নাই গতিকে ইয়াৰ আগলৈকো আৰু এখন আইৰণ ব্ৰিজ আছে এই দুইখন ব্ৰিজ একে ঠাইতে নিৰ্মাণ কৰা হৈছিলে ব্ৰিজৰ তলেৰে যিখন নদী বৈ গৈছে সেই নদীখনেই হৈছে নাম্বৰ নদী এইটো আইৰণৰ পৰা বনাইছে that is দিল হয়নে বাৰু মতলব লাভ আই লাভ গৰম পানী এইছোৱা গৰম পানী অধীনস্থ কাৰণ পুখুৰীটো ইয়াত গৰম পানী পুখুৰীয়ে আছে যেতিয়া এইখিনি গৰম পানী বুলি কোৱা হয় আৰু এই গৰম পানী এৰিয়াটো পাৰ হৈ সিফাললৈ গ'লেহে আমি নাম্বৰ পাম এইখিনি একালত গোলাঘাট জিলাৰ অধীনত আছিলে বৰ্তমান কাৰ্বি আংলঙে কণ্ডাক্ট কৰি আছে এই কাউণ্টাৰৰ বিষয়ববীয়া এগৰাকীক লগ পাইছোঁ আমি বিষয়ববীয়া গৰাকীৰ সৈতে পৰিচিত হ'ম বাইদেউ নাংমেন কাপিলো পাৰ্ডম মোৰ নাম ভাৰতী টিপি আপোনাৰ কাম কি ইয়াতে কি কৰে বাৰু অলপ বুজাই কওকচোন কাউণ্টাৰত টিকেট দিয়া টিকেটবিলাকৰ মূল্য কেনেকৈ ক্লাছিফিকেশ্যন কৰিছে আপুনি এডাল্টৰ কাৰণে 20 ৰুপিজ লয় আৰু মাইনৰ 10 আৰু সেইটোৱে আৰু ন দুই ধৰণৰ টিকেট চেলিং হয় আৰু দিনটোতো মানুহ আমি এনি টাইম কাহানি বা এইফালে আহ-যাহ কৰোঁ দেখোঁ যে মানুহৰ ভিৰ নুগুচেই দিনটোত কিমান কালেকশ্যন হয় বাৰু একদম সঁচাকৈ ক'ব আৰু সঁচাকৈ কম দিনত কেতিয়াবাতো নাই 30-40 এনেকুৱা বেছিটো ছানডে'টোহে বেছি কালেকশ্যনটো মানুহ আহেতো ছানডে'টো 200-300 এনেকুৱা মানুহটো হয় যিটো বিষয়ত আপুনি অন্তৰ্নিহিত হৈ আছে বা জড়িত হৈ আছে তো সেইটো আপোনাৰ কেনেকুৱা ধৰণে দৰমহা চিষ্টেম নে চৰকাৰী ফালৰ পৰা নে কি কেনেকুৱা ধৰণে হয় চৰকাৰৰ পৰা দিয়ে এপইণ্টমেণ্টটো চৰকাৰৰ পৰা দিছে ন না কাৰ্বি অট'নমাছ কাউন্সিল কাৰ্বি অট'নমাছ কাউন্সিলে তেওঁক মানে নিযুক্তি দিছে আপুনি অকল আছে নে আৰু কোনোবা আছে 4জন আছে না গোটেই দিনটো আপুনি লাগি থাকিব নালাগে মানে নালাগে ৰটেশ্যন হৈ থাকে গতিকে ইয়াত আপোনালোকে এই বাইদেৱে কৈছেই যে for adult 20 rupee
এণ্ড মাইনৰৰ কাৰণে মাত্ৰ 10 ৰুপি বৰ বিশেষ হেৰি নহয় আৰু লগতে আপোনালোকৰ ইয়াত অফিচিয়েল যিটো আমাৰ ভিজিটিং হাৱাৰ্ছ আছে 8 AM to 4 PM যিকোনো ব্যক্তিয়ে সেই সময়খিনিৰ ভিতৰত আহিলে হয় আৰু বৰ্তমান ইয়াতে বাৰিষা হৈ আছে পৰাপক্ষত আপোনালোকে এইকেইদিন অলপ সাৱধান হ'লে আহিলেও খুব সাৱধানতাৰে চলিব লগা হয় আৰু ইয়াত বিশেষকৈ ঠাণ্ডা দিনকেইটাত পৰ্যটকৰ দৰ্শনাৰ্থীৰ ভিৰ অলপ বেছি হয় পিকনিক স্পটৰ ব্যৱস্থা নাইতো লাহে লাহে হয়তো ব্যৱস্থাপনা কৰি আছে যদি পিকনিকৰ ব্যৱস্থাপনাটো কৰি দিব পৰা যায় তেতিয়া বিশেষকৈ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে এইকেইটা দিনত মানুহ মানে পৰ্যটকৰ ভিৰ বাঢ়িব গতিকে আপুনি কাম কৰি কেনেকুৱা পাইছে কিবা ইয়াতে থাকি মেলি মানুহৰ লগত যিটো ৰিলেশ্যন কৰি কেনেকুৱা পাইছে ভাল পাইছে বাইদেউ একদম চমুকে কথা কয় একদম হাঁহিমুখীয়া এজনী বাইদেউ আমি ভাৰতী এনটিপিৰ লগত পৰিচয় হ'লোঁ আৰু এই পৰিচয় আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ কিয়নো আপোনালোকে যদি আহে তেতিয়াহ'লে প্ৰথমতে লগ কৰিব লাগিব এই ধুনীয়া হাঁহিমুখৰ ভাৰতী এনটিপিৰ বাইদেউ ধন্যবাদ